এয়া আহিছো আমাৰ দেউতাই কৰা শাকনি বাৰীলৈ। এতিয়া দেউতাই কি কি কৰিছে, কোনফালে কি কি কৰিছে ক'ব। এইখিনি লফা আৰু ইয়াত গাজৰ আছে আৰু এইবিলাক জিলমিলি ওলাইছে। এইটো লফা আৰু জিলমিলি, পালেং, এইখিনি হ'ল ওলকবি আৰু এইখিনি হ'ল বন্ধাকবি, এইখিনি হ'ল ফুলকবি। আৰু এইটো চাইডে বাগানৰ পাত কাটিছে নেকি? এইটো বাগানৰ মানে পাত কটা হৈছে। আৰু এইখিনি বম্বে আলু কৰিছিলোঁ, বান্দৰে অলপ অনিষ্ট কৰিলে, এয়া জাল তৰি দিছোঁ। এখন হেন্দালি সেই কুন্দুলিৰ কাৰণে দিছিলোঁ, এতিয়া কুন্দুলি পোখা মাৰিছে আৰু এই অলপ দিনৰ পাছতে আকৌ হেন্দালিখন দি দিম। হালধি কেতিয়া খান্দিব? হালধি এই ৰ'দটো অলপ টান হ'লে মাঘৰ লাষ্ট মানত খান্দিম আৰু তেতিয়া শুকুৱাবলৈও ভাল। এইখিনি কি কি কবি? এইখিনি ফুলকবি আৰু লাগিব দিন, আৰু এমাহমানৰ পাছতে ইয়াক ছিঙিব পৰা হ'ব। এইখিনি পালেং আৰু ধনিয়াও আছে নেকি মাজে মাজে? পালেং, ধনিয়া আৰু জিলমিলি এইবিলাক ওলাইছে। এইখিনি ধনিয়া আৰু এইখিনি এতিয়া হেঁচিছোঁ। এইখিনি ধনিয়া নতুনকৈ হেঁচিছে, ওলাইছে। মাঘৰ লাষ্ট মানলৈ হৈ যাব। তাৰপৰা এই ফুলকবি আৰু ওলকবি নিবৰ কাৰণে আহিছোঁ, এতিয়া দেখুৱাম। এয়া ফুলকবি, ওলকবি। এইটো দুৰ্গা সঁচৰ ওলকবি। এইটো কি সঁচ? এইটো দুৰ্গা নামটো। ফুলকবি ডাঙৰ হৈছে, চাওক এনেকৈ কৰি দিয়ক কিমানটো হৈছে চাওক। হোৱা নাই, কোমলীয়া হৈ আছে আৰু লাগে দিন। এইটো হৈছে আমাৰ ঘৰত কৰা জৈৱিকভাৱে কৰা ওলকবি, দেউতাই কৰিছে। ইয়াত অকল গোবৰ সাৰ বাদে আৰু একো নাই, দিয়া নাই। আৰু এটা ডাঙৰ সেইটো এটা ডাঙৰ হৈ আছে, সেইটো এটা আছে, এইটো এটা আজি এটাই হৈ যাব চাগে। আজি এটাকে হেৰি কৰি আলু লগত খাইছা, সেইটোতকৈ ইটো বেছি ডাঙৰ আছিলে। তাৰপৰা এইফালৰখিনি ডাঙৰ আছে, সেইখিনি হাইব্ৰিডৰ ৰুইছিলোঁ আৰু। দেউতাই ইমান সুন্দৰকৈ বাগানখন পাতিছে, চাওকচোন কিমান সুন্দৰ লাগিছে। এইটোহে ডাঙৰ হৈছে কবি, পাচলিৰ বাগান। আৰু চাওক এইটোহে ইমান ডাঙৰ ডাঙৰ হৈছে, ইমান সুন্দৰ। এইটোহে চাওক ইমান ডাঙৰ ডাঙৰ হৈছে এইটোহে। আৰু সেইটো চাইডে আছে বন্ধাকবি, মাজে মাজে আছে ফুলকবি, 2-4 জোপা ফুলকবিও আছে। আৰু এইখিনি হৈছে ঘৰুৱালি আলু নে? এইখিনি ঘৰুৱালি আলু ফুলিছে। মাজে মাজে আছে পিঁয়াজ নহয়, এইটো নহৰু, বগা নহৰু। আৰু এইটো চাইডে আছে পালেং আৰু জাতিলাও। পালেং, জাতিলাও, লফা। এইখিনিতে এজোপা বৰ ধুনীয়া বিলাহী দেখিছো, একদম পুৰা পাহোৱাল হৈছে। এইখিনি বন্ধাকবি। বন্ধাকবিটো বন্ধা নাই, বান্ধিব আৰু লাহে লাহে। বৰষুণ এজাক লাগিছিল নেকি? বৰষুণ লাগিছিলে। আৰু এইবোৰ জিলমিল বিলাকো বৰ ধুনীয়া হৈছে। জিলমিলৰ শাক খাবলৈ একেবাৰে মজা হৈ আছে, টেঙা দি মাছৰ লগত। এইফালে আহিবি, এইটো চাইডে দি
তলৰটো দাঙি আৰু দিয়কচোন। এইকেইটা কবি বেছি ডাঙৰ হৈছিলে উম। এইখিনি ডাঙৰ হৈছিলে এইখিনি বেছি ডাঙৰ হৈছে কবি। আমি এইখিনি হেৰি কৰিব লাগিব। এইখিনি। মাঘৰ বিহু আগে আগে অলপ উঠাব লাগিব, নহ'লেতো চুৰ কৰিব। এই ওচৰৰ ল'ৰাবিলাকে হেৰি এইটো লওকচোন। অলপ নিলেও হয় আকৌ গোটেই লৈ যাবলৈ বিচাৰে। এইফালে এই দুখনৰ মাজেদি আৰু এইখিনি কি কি কৰিছে দেখাই দিয়ক এবাৰ। এইফালে এইজোপা চাওকচোন, ইমান সুন্দৰ হৈছে বিলাহী। এইজোপা কেনেকুৱা ধুনীয়া হৈছে, ফুলিছে আৰু বিলাহীজোপা। ইফালেও আছে লফা, পালেং, মাজে মাজে ওলাইছে জিলমিল শাক। আৰু হেন্দালিত জাতিলাও এটা ওলমি আছে। 7টামান বান্দৰে খালে। নতুনকে বান্দৰ অহা ষ্টাৰ্ট কৰিছে, বান্দৰে বহুত অনিষ্ট কৰিছে। এইটো জাতিলাও ওলমাই ৰাখিছে চাওক, এইকেইটা কলি হৈ আছে। এইখিনি ধনিয়া আৰু এইবিলাক চব বান্দৰে আলুবিলাক কেনেকৈ উঘালি উঘালি পেলাইছে চাওকচোন। এইবিলাক কিমান অনিষ্ট কৰে। এইকেইজোপা কালি উঘালিলে। এয়াই হৈছে আমাৰ দেউতাই কৰা শাকনি। শাকনিখন বহুত ধুনীয়াকে ৰাখিছে। আৰু সেই সিটো চাইডে আছে আমাৰ বৰ্তাই কৰিছে, আমাৰ বৰদেউতাই কৰিছে এইখিনি শাকনি। এইখিনি বৰদেউতাও তেনেকে কবি লগাইছে, লাই শাক আছে। এইখিনি দেখুৱাই দিয়া। এইখিনি বৰ্তাই কৰি থৈছে কবি। বৰ্তা ভাগৰ কবিটো বান্ধিছে অলপ অলপ, বন্ধাকবি। এইটো এই হেৰি অলপ হেৰি ঘৰুৱালী জাতৰ। এইটো ঘৰুৱালী জাতৰ বোলে। আৰু এইখিনি আছে লাই। এইটো পাৰ্ট অফ ইণ্ডিয়া। এতিয়া লাই গাহৰি, ইয়াৰ পৰা লাইটো ছিঙক আৰু বজাৰৰ পৰা গাহৰিটো আনি খাবহে লাগে। এইবাৰ মাঘৰ বিহুত লাই গাহৰি খোৱা হ'ব। চুঙাত দিম, চুঙা দি খাম। আৰু এইফালে লিখি থৈছে মুখ বন্ধ, দেখিছেনে? এনেকে লিখি থলে বোলে মুখ নালাগে, শাক পাচলিবিলাকত কাৰোবাৰ বেয়া নজৰ পৰিব পাৰে যে, সেইটো কাৰণে। আৰু এইপিনে বৰ্তাই দি থৈছে এয়া জাতিলাও হেন্দালি। এইকেইটা লাগিছে সৰু সৰুকে। এয়া ইমানেই আমাৰ এতিয়া আজি শাকনি ভিডিঅ' ইমানতে অন্ত কৰিছো। আকৌ লগ পাই আছো, চাই থাকিবলৈ নাপাহৰিব আমাৰ বৰুৱাৰ অৰ্গেনিক নহয়, জৈৱিক কৃষি পদ্ধতি, কৃষি প্ৰণালী আৰু খেতিৰ পথাৰৰ আমাৰ এইটো ব্যৱস্থাটো চাব আৰু।